বুদ্ধিজীৱী যিসকল নামিছে তেওঁলোক লেফটিষ্ট বাওঁপন্থী আৰু তেওঁলোকে প্ৰত্যেকবাৰ ইলেকশ্যনৰ আগতে এইটো কাম কৰে। এইটো কোনো ইয়াত নতুনত্ব কি আছে? প্ৰত্যেকবাৰ ইলেকশ্যনৰ আগতে তেওঁলোকে ষ্টেটমেণ্ট দিয়ে যে বিজেপিক ভোট নিদিব বুলি। ইয়াততো কোনো নতুনত্ব একো নাই। হীৰেণ গোহাঁই আজিলৈকে বিজেপিক ছাপোৰ্ট কৰিছে, তেওঁলোক প্ৰত্যেকবাৰেই কৰিয়ে থাকে। তাত নতুনত্ব কি আছে? ভাল হ'ব 5 লাখ ভিতৰত দেখি। মই ক'ত গৈ আছো আপোনালোকে দেখিছে। মই অসমৰ মাটিতে গৈ আছো, অসমৰ বাহিৰত মই ক'তো যোৱা নাই। অসমৰ মুখ্যমন্ত্ৰী অসমত যাব নোৱাৰিব। কেনেকুৱা আকল নোহোৱা পলিটিচিয়ান। তাৰমানে তেওঁ এটা জেগা স্বাধীন কৰি দিছে নেকি যে এইটো জেগাত অসমৰ মুখ্যমন্ত্ৰী যাব নোৱাৰে? কি ঢিংকি অসমত নহয় নেকি? ৰূপহী অসমত নহয় নেকি? কেনেকুৱা মানুহ MP হৈ আছে, তাৰমানে মুখ্যমন্ত্ৰী যাব নোৱাৰে। যদি মুখ্যমন্ত্ৰী নোযোৱা এৰিয়াও অসমত থাকে যে এইকেইটা এৰিয়াত মুখ্যমন্ত্ৰী যাব নোৱাৰে, দেশখন কেনেকৈ চলিব? তাৰ সম্ভাৱনাটো ধুবুৰীত চকুৰালি বেছি চলিছে। মই চামগুৰিত গৈছিলো, চামগুৰিৰ ল'ৰাবিলাকে কৈ আছে যে ৰকিবুল হুছেইনৰো চান্স নাই, আজমলৰো চান্স নাই, আটাইতকৈ কণ্টেষ্টৰ আগত চকুৰালি আছে বুলি ৰাইজে কৈ আছে আৰু মই নাজানো, চিঞৰি আছে। কংগ্ৰেছে কৈছে যে মোৰ ধৰক পৰিবাৰৰ লগত গহনা আছে বা মোৰ ঘৰত মাটি আছে, সেই মাটিটো যদি মই ল'ৰা ছোৱালীক দিওঁ বা গহনাখিনি ল'ৰা ছোৱালীক দিওঁ, তাৰ 50% টেক্স চৰকাৰক দিব লাগিব। তাৰমানে আপোনাৰ যি সম্পত্তি আছে জীৱনকালত আপুনি ভোগ কৰিব পাৰিব, কিন্তু আপোনাৰ মৃত্যু হোৱাৰ পিছত যদি ল'ৰা ছোৱালীক দিব খোজে তাৰ ভেলুৱেশ্যন কৰি 50% টেক্স চৰকাৰক দিব লাগিব। তাৰমানে জীৱনকালত আপুনি মালিক, মৃত্যুৰ পিছত চৰকাৰ আৰু সতি সন্ততি 50-50% মানুহ। সেইটো কাৰণে মোদীজীয়ে কৈছে যে মংগলসূত্ৰটোৰ দাম 2 তোলা, 2 তোলাৰ 1 তোলা চৰকাৰে নিব, 1 তোলাহে বোৱাৰীজনীয়ে পাব। সেইটো কংগ্ৰেছে তেওঁলোকৰ ঘোষণা পত্ৰত কৈছে আৰু সেইটোৱে ৰাইজক প্ৰধান্বিত কৰিছে যে ভাৰতৰ নিয়মটো যে আমি ইনকাম নিজৰ কাৰণে কম কৰোঁ, ল'ৰা ছোৱালীৰ কাৰণে আমি বেছিকৈ কৰোঁ, যে ল'ৰা ছোৱালীক কিবা এটা দি থৈ যাওঁ। এতিয়া সেই ল'ৰা ছোৱালীক আমি দি থৈ যাব নোৱাৰা ব্যৱস্থা এটা কংগ্ৰেছ দলে কৰিব খুজিছে আৰু সেইটো কথাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সংবাদমেল বা তেওঁৰ সম্বোধনত ৰাইজক জনাইছে।